হিৰ'জ ফৰ্মুলা মই ইয়াৰ পৰা যদি এমটো মোহাৰি দিওঁ কি হ'ব হিৰ'ৰ ফৰ্মুলা হিৰ'জ ফৰ্মুলা তাৰ মানে হিৰ' মানে কি হিৰ' মানে আটাইতকৈ মেইন বস্তুটো চিনেমা এখনৰ হিৰ' মানে মূল নায়কজন सबतके मेन आओ ताकि कोनो बरखर नहीं है ना। हेलो स्टूडेंट्स, क्लास 9 के अभी क्लास शुरू करने वाला हूँ। ये जो फर्स्ट चैप्टर हमने शुरू करने वाला हूँ वो है हिर'ज फॉर्मूला, चैप्टर नंबर 12 क्लास 9। ओके आमी आसामिजत जेहेतु पढ़ाम एतिया कथा हल चैप्टारটোৰ नाम হৈছে हिर'ज फॉर्मूला HE फॉर्मूला चैप्टारটোৰ नाम এইটো हिर'ज फॉर्मूला। হিৰ'জ ফৰ্মুলা মই ইয়াৰ পৰা যদি এমটো মোহাৰি দিওঁ কি হ'ব হিৰ'ৰ ফৰ্মুলা হিৰ'জ ফৰ্মুলা তাৰ মানে হিৰ' মানে কি হিৰ' মানে আটাইতকৈ মেইন বস্তুটো চিনেমা এখনৰ হিৰ' মানে মূল নায়কজন सबतके मेन आओ ताकि कोनो बरखर নাই হয় নাই। তো এই হিৰ'ৰ ফৰ্মুলাটো ঠিক তেনেকুৱাই সেইকাৰণে হিৰ'ৰ ফৰ্মুলা বুলি কৈছোঁ মই। এতিয়া এই ফৰ্মুলাটো কিয় ব্যৱহাৰ হ'ল হিৰ'ৰ ফৰ্মুলাটো মানেনো কি এই হিৰ'ৰ ফৰ্মুলাটো আমি কিয় ব্যৱহাৰ কৰিব লাগে বা হিৰ'ৰ ফৰ্মুলাটো ব্যৱহাৰ ক'ত ক'ত হিৰ'ৰ ফৰ্মুলাটো প্ৰয়োজন হয় কেনেধৰণে আহিলে সেই কথাখিনি এতিয়া আমি আলোচনা কৰিম। এটা কি হ'ল কথা হ'ল আমি পৃষ্ঠকালি যেতিয়া নিৰ্ণয় কৰিব বিচাৰোঁ পৃষ্ঠকালি মানে বস্তু এটা কিমান ঠাই আগুৰি আছে সেইটো পৃষ্ঠকালি হা। তুমি বস্তু এটা মই ইয়াত এইটো ৰাখি দিলোঁ ঠিক আছে এইটোৱে এই বৰ্ডখনৰ কিমান ঠাই আগুৰিছে সেইটোৱে হ'ব ইয়াৰ পৃষ্ঠকালি ঠিক আছে। তো তেনেকুৱা এটা কথা হয়। তো পৃষ্ঠকালি যেতিয়া আমি ত্ৰিভুজৰ ক্ষেত্ৰত পৃষ্ঠকালি নিৰ্ণয় কৰিব ত্ৰিভুজৰ কালি নিৰ্ণয় কৰোঁতে এই সূত্ৰটো ব্যৱহাৰ হয়। এতিয়া ত্ৰিভুজৰ সূত্ৰ কালি নিৰ্ণয় কৰোঁতেনো এই সূত্ৰটো কিয় ব্যৱহাৰ সূত্ৰটো মই এবাৰ লিখি দিছোঁ ফৰ্মুলাটো এইটো হয় যে যদি পাছত কওঁ ঠিক আছে। এটা কথা হ'ল আমি তোমালোকে মোৰ আগৰ ভিডিঅ'কেইটা যদি চাইছা প্ৰথম মই তোমালোকক দেখুৱালোঁ প্ৰথম যিটো ক্লাছ সেইটোত মই সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ এটাৰ ক্ষেত্ৰত আমি কেনেকৈ কালি উলিয়াওঁ সেইটো দেখুৱাইছোঁ প্ৰথম ক্লাছ। ছেকেণ্ড ক্লাছত দেখুৱালোঁ সমদ্বিবাহু ত্ৰিভুজ তাৰ পাছত দেখুৱালোঁ সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কেনেকৈ উলিয়াই দেখুৱালোঁ। আৰু এটা ত্ৰিভুজ আছে নহয় যাক কোৱা হয় বিষম বাহু ত্ৰিভুজ হয়নে। বিষম বাহু ইংৰাজীত ক'বলৈ গ'লে এইটো ৰাইট এংগুল ট্ৰাইংগুল, এইটো ক'বলৈ গ'লে ট্ৰাইংগুল হুজ টু চাইডছ আৰ ইকুৱেল। অ'কে এইটো ক'বলৈ গ'লে সমবাহু ত্ৰিভুজ ইকুইলেটাৰেল ট্ৰাইংগুল। অ'কে আৰু এটা ত্ৰিভুজ আছে যাক কোৱা হয় বিষম বাহু ত্ৰিভুজ। চ' বিষম বাহু ত্ৰিভুজ। এতিয়া বিষম বাহু ত্ৰিভুজ মানেনো কি আমি জানো যিবিলাক ত্ৰিভুজৰ তিনিডাল বাহু সেই বাহু তিনিওডাল যদি এডালৰ লগতো এডালো নিমিলে আটাইকেইডালৰ বাহু দি এতিয়া এই ত্ৰিভুজটো এইটো বিষম বাহু ত্ৰিভুজ মই নাম দি দিলোঁ এ, এইটো দি দিলোঁ বি, এইটো দি দিলোঁ চি। এইটো এ বি চি যিটো ত্ৰিভুজ এইটো বিষম বাহু ত্ৰিভুজ কাৰণ এডালৰ লগত এডাল সমান নহয় এডালৰ লগত এডাল সমান নহয় হয়নে সেইটো কথা। এতিয়া কথা হ'ল এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি কালি কেনেকৈ উলিয়াম। আমি সমকোণী ত্ৰিভুজৰ কালিটো উলিয়াব পাৰিলোঁ সমদ্বিবাহু সমবাহু এইবিলাক এই তিনিটা ত্ৰিভুজৰ কালি আমি উলিয়াব জানো কিন্তু এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি কেনেকৈ কালি উলিয়াম হয়নে। তেতিয়া আমাৰ হিৰ'ন নামৰ যিজন বিজ্ঞানী আছে তেখেতে চিন্তা কৰি ভাবিলে যে এনেকুৱা এটা আমি ফৰ্মুলা উলিয়াব লাগে যাৰ ক্ষেত্ৰত আমি যিকোনো ত্ৰিভুজৰে কালি উলিয়াব পাৰোঁ যিটো ব্যৱহাৰ কৰি। এতিয়া এই হিৰ'ৰ ফৰ্মুলাটো হৈছে এনেকুৱা এটা ফৰ্মুলা যিটো ফৰ্মুলা ব্যৱহাৰ কৰি এইটো গোটেইকেইটা যেনেকুৱা ধৰণৰ ত্ৰিভুজ তোমাক দিয়া নাযাওঁ কিয় তুমি কালি উলিয়াই দিব পাৰিবা সেই ফৰ্মুলাটো ব্যৱহাৰ কৰি। কিন্তু বাকী এই তিনিটা ত্ৰিভুজত বহুত বুদ্ধি কথা বহুত ট্ৰিক্স লগাই পেলাই আমি কালি উলিয়াবলৈ পাৰিছিলোঁ আৰু জটিলো হয়। কিন্তু এইটো এনেকুৱা এটা ফৰ্মুলাটো উলিয়াওঁতে জটিল হৈছে কষ্ট হৈছে কিন্তু এপ্লাই কৰোঁতে আমি কালি উলিয়াওঁতে একেবাৰে সহজ। ফৰ্মুলাটো এতিয়া আগবাঢ়িছোঁ যদি এ বি বাহুডালৰ মান এ হয় এ চি বাহুডালৰ মান যদি বি হয় বি চি বাহুডালৰ মান যদি চি হয় মই কি কৈছোঁ ইয়াৰ চাইজবিলাক যাতে এ বি ইকুৱেল টু এ চি ইকুৱেল টু বি
BC ইকুৱেল টু C এইটো ক্ষেত্ৰত আমি এই ত্ৰিভুজটোৰ কালি কেনেকৈ উলিয়াম সেইটো মেইন কথা মানে এনেকুৱা ঠিক আছে এতিয়া কথা হ'ল এনেকুৱা এটা টাৰ্ম এইখিনিতে S বুলি নাম দিলে S মানে কি হ'ব এই বাহু তিনিওটাৰ যোগফলৰ আধা A প্লাছ B প্লাছ C ডিভাইডেড বাই 2 S বুলি কোৱা হয় অলপ ডাঙৰকৈ লিখি দিছোঁ S এতিয়া এই S বস্তুটো যেটো পালে সেইটো ব্যৱহাৰ কৰি ফৰ্মুলাটো লিখিছে তো হিৰন্স ফৰ্মুলাটো হৈছে এইখিনি লিখি দিছোঁ হিৰন্স ফৰ্মুলা এটো হৈছে root over S into S minus A into S minus B into S minus C এটোই হৈছে হিৰনৰ সূত্ৰ এটো ব্যৱহাৰ কৰি আমি কালি উলিয়াব পাৰোঁ এতিয়া কথা হ'ল তোমালোকক যে কালি উলিয়াবলৈ এই ফৰ্মুলাটো দিলে এই ফৰ্মুলাটো কৰিলে কি সঁচাকৈ ত্ৰিভুজ এটা কালি ওলাব জানো নে কিতাপত লিখা আছে কাৰণে আমি মুখস্থ কৰি লৈছোঁ কিতাপত লিখা আছে কাৰণে হিৰনে কৈছে কাৰণে আমি হয় বুলি ভাবিছোঁ আমাকতো প্ৰমাণ এটা লাগিব ন যে এইটোৱে যে এইটো কৰিলে হয় নাই তো প্ৰমাণ এটা লাগিব সেই প্ৰমাণটো কৰিবলৈ এতিয়া কথা হ'ল সেই প্ৰমাণ যে এই সূত্ৰটো যে সঁচা এই সূত্ৰটো ব্যৱহাৰ কৰিলে যে সঁচাকৈ ত্ৰিভুজ এটা যে কালি ওলায় এই কথাটো সঁচা নে মিছা সেইটো গম পাবলৈ আমি এনে জাষ্ট টেষ্ট এটা কৰি চাব পাৰোঁ সেইটো প্ৰুফ বুলি নহয় ঠিক আছে আমি কৰি চাওঁ ত্ৰিভুজ এটা ক্ষেত্ৰত আমি এপ্লাই কৰি চালেই হ'ল আমি কি ত্ৰিভুজৰ কালি উলিয়াব জানো সমকোণী ত্ৰিভুজৰ কালি উলিয়াব জানো ধৰা হ'ল এইটো এটা সমকোণী ত্ৰিভুজ এতিয়া কথা হ'ল হিৰনৰ সূত্ৰটো প্ৰমাণ হিচাপে চাবৰ কাৰণে আমি এটা টেষ্ট এটা কৰি চাওঁ আৰু সেই টেষ্টটো কৰিবৰ কাৰণে আমি এটা ত্ৰিভুজ ল'লোঁ ABC যাৰ AB লেংথটো হৈছে AB ইয়াত দিয়া আছে AB লেংথটো আমি A বুলি ধৰিছোঁ আৰু তাৰ মান কিমান 4 দিয়া আছে 4 আৰু AC দিয়া আছে B বুলি ধৰিছোঁ 5 আৰু BC ইকুৱেল 3 আমি C বুলি ধৰি লৈছোঁ 3 এইবোৰ চেণ্টিমিটাৰ দিয়া আছে চেণ্টিমিটাৰ ওকে এটা কথা হ'ল আমি এতিয়া এই ত্ৰিভুজটো আমি ইয়াত প্ৰথমতে আমি জানো ত্ৰিভুজৰ কালি সূত্ৰ সমকোণী ত্ৰিভুজ এটাত কালি সূত্ৰটো এইটো হয় এৰিয়া ইকুৱেল টু হাফ ইনটু ভূমি পূৰণ উন্নতি ভূমি জানো BC আৰু উন্নতি AB হাফ ইনটু ভূমি পূৰণ উন্নতি ভূমি এডাল BC এডাল উন্নতি এডাল সো ইয়াত এইটো বহুৱাই দিম হাফ ইনটু ভূমি মান জানো 3 উন্নতি মান জানো 4 কাটাকাটি কৰিলে এনসাৰ পৰা কি কৰিলে ফালে 2 6 সেন্টিমিটার স্কয়ার কালি ইয়াৰ কিমান পালো 6 সেন্টিমিটার স্কয়ার এতিয়া এই কালিটো আমি হিৰনৰ সূত্ৰ ব্যৱহাৰ কৰি দিয়া চাম যদি ইয়াটো 6 সেন্টিমিটার স্কয়ার পাই যাও তেতিয়া আমি গম পাম যে হিৰন ইজ ৰাইট হয় হিৰনৰ সূত্ৰটো সঁচা হিৰনৰ সূত্ৰ ব্যৱহাৰ কৰিলে ত্ৰিভুজৰ কালি ওলাব এতিয়া চোৱা S ৰ ভ্যালু আমি উলিয়াব লাগিব S ৰ ভ্যালু জানো S equal to A plus B plus C divided by 2 4 plus 5 plus 3 4 plus 5 plus 3 divided by 2 এটো কইলে কি হ'ব 5 3 8 8 4 12 divided by 2 equal to 6 বা 5 4 9 9 10 11 12 divided by 2 equal to 6 S equal to লাগল 6 এটা কি বহাই চাম root over 6 into S minus A 6 minus A S of value 6 A value জানো 4 S of value হৈছে 6 B value হৈছে 5 S of value হৈছে 6 C value হৈছে 3 এতিয়া কথা হল আমি এখিনি পাম 6 এইকনৰ পৰা পূৰণ কৰিলে এখিনি 2 এটা আহিব এখিনি 1 এটা আহিব আৰু এখিনি 3 এটা আহিব এতিয়া root over 6 পূৰণ 6 equal to root over 6 হয়নে root over 6 পূৰণ 6 মানে আমি বাহিৰলৈ 6 এটা আহিব equal to 6 সেন্টিমিটার স্কয়ার
আকৌ আমি 6 সেন্টিমিটাৰ স্কয়াৰ পাই গ'লো চোৱা আমি হিৰণৰ ফৰ্মুলা ব্যৱহাৰ কৰিলোঁ ত্ৰিভুজটো কালি 6 সেন্টিমিটাৰ স্কয়াৰ পালোঁ হাফ ইনটু ভূমিপূৰণ উন্নতি ব্যৱহাৰ কৰিলোঁ 6 সেন্টিমিটাৰ স্কয়াৰ পালোঁ সেইটো কাৰণে হিৰণৰ সূত্ৰটো সঁচা বুলি ক'ব পাৰি যে হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিলে আমি ত্ৰিভুজ আকাৰ উলিয়াব পাৰিম আজি চেপ্টাৰটোৰ মূল লক্ষ্য হ'ল যে হিৰণৰ সূত্ৰ আমি কেতিয়া ব্যৱহাৰ কৰিম হিৰণৰ সূত্ৰটো কেনেকৈ আহিবলৈ পালে পৃথিৱীলৈ আৰু সেই হিৰণৰ সূত্ৰটোক মই কিয় হিৰৰ সূত্ৰ বুলি কৈছোঁ আৰু হিৰণৰ সূত্ৰটো তুমি কেতিয়া ব্যৱহাৰ কৰিব পাৰিবা যেতিয়া এটা ত্ৰিভুজৰ তোমাক আটাইকেইডাল বাহুৰ লেন্থ দিয়া থাকিব বা যিকোনো সমকোণী ত্ৰিভুজ হ'লে যিকোনো দুডালৰ বাহুৰ লেন্থ দিয়া থাকিলে আমি তৃতীয়ডাল উলিয়াই ল'ব পাৰিম হয় নে নহয় তো তেনে ক্ষেত্ৰত আমি এই হিৰণৰ সূত্ৰটো ব্যৱহাৰ কৰিবলৈ ইজি হয় আৰু হিৰণৰ সূত্ৰটো ব্যৱহাৰ কৰি আমি যিকোনো ত্ৰিভুজৰ কালি উলিয়াব পাৰোঁ ঠিক আছে আজি লক্ষ্য সেয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ বাই বাই